নমস্কাৰ যি কলেজ আছে 2025 চন আসাম পলিটেকনিক এডমিশ্যন লোৱাৰ কাৰণে অপেক্ষা কৰি আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটো ভিডিঅ'ত আজি আপোনাৰ লগত আলোচনা কৰিম যে আপোনালোকৰ কোন কলেজত কোন ব্ৰাঞ্চত কোনটো কাষ্টত কিমান আপোনালোকে মাৰ্ক থাকিলে নাইবা আপোনালোকে পাৰ্চেণ্টেজ থাকিলে আপোনালোকে সিট পোৱাৰ চান্স থাকিব সেইখিনি কথা আপোনাৰ লগত আলোচনা অৰ্থাৎ ৰেংক লিষ্ট আৰু কাট অফ লিষ্টটো লৈ আপোনাৰ লগত আলোচনা কৰিম গোটেইখিনি ডিটেইলছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাগজ যদি বেল আইকনটো প্ৰেছ কৰি নাপাৰিব পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন পোৱাৰ বাবে তো ইয়াতে আপোনালোকে যদি ৰেংক লিষ্টটো আপোনালোকে চাই তেনেহ'লে আপোনালোকে বুজিব পাৰিব কিমান ৰেংকলৈ গৈছে মনত ৰাখিব এইটো ফাৰ্ষ্ট ৰাউণ্ডৰ নহয় এইটো ছেকেণ্ড ৰাউণ্ডৰ হয় থাৰ্ড আৰু ফ'ৰ্থ ৰাউণ্ডতো আছে তো থাৰ্ড আৰু ফ'ৰ্থ ৰাউণ্ডত হয়তো ইয়াতকৈ কমিব কিন্তু মই ছেকেণ্ডটো লৈছোঁ যাতে আপোনালোকৰ কনফিউজটো যাতে ভুল নহয় যাতে সঠিক ৰূপে এটা থাকিব পাৰে তো ইয়াতে চাওক যদি মই এটা আপোনালোক দেখুৱাইছোঁ আসাম ইঞ্জিনিয়াৰিং যিটো ইনষ্টিটিউট আছে আপোনালোকে এইটো চাব পাৰিব যে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সিভিল ইঞ্জিনিয়াৰ চাওক আনৰিজাৰ্ভ অৰ্থাৎ ইউ আৰ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ৰেংকটো কাট অফটো কিমান গৈছে যে 603 মনত ৰাখিব আপোনালোকে এইটো নোট কৰিও ল'ব পাৰে যদি আপোনালোকে কনফিউজটো ক্লিয়াৰ কৰি ল'ব বিচাৰে ইয়াতে চাওক কিমান আছে যে 603 অৰ্থাৎ 603 বুলি দিয়া আছে একেদৰে আমি যদি ইয়াতে এছচি বুলি চাওঁ এছচি বুলি চালে ইয়াতে কিমান যাব যে 899 তো একেদৰে যদি আমি EWS চাও EWS কিমান আছে যে 1195 তো আপোনালোকে ভালকৈ হয়তো নুবুজিব আপোনাক ভিডিঅ'টো ধৈৰ্য সহকাৰে চাওক আপোনাক বুজি পাব তো ইয়াতে চাওক জেনাৰেলৰ বাবে কিমান দিয়া আছে 603 এছচিৰ বাবে কিমান দিয়া আছে 899 আৰু EWS যিহল কেটেগৰী আছে 1195 একেদৰে চুতীয়া মোটাক OBC মৰাণ STP টাই আহোম সকলোকেইটা দিয়া আছে আপোনালোকে জাষ্ট মই দুটা তিনিটা দেখুৱাই আছোঁ বাকীকেইটা আপোনালোকে অকলে উলিয়াব পাৰিব আপুনি যিটো কাষ্টত আপুনি সেইটো কাষ্টৰ আপুনি উলিয়াব পাৰিব তো ইয়াতে চাওক এইটো হ'ল আপোনাৰ এইটো ৰেংক কাট অফ লিষ্ট এতিয়া আমি ৰেংক লিষ্টটো আকৌ চাব লাগিব সেইটো লিষ্ট আপোনাৰ ওপেন কৰি আছোঁ এইটো হ'ল ৰেংক লিষ্ট এতিয়া আমি চাব লাগে যে আপোনাৰ আসাম ইঞ্জিনিয়াৰিং যিটো সিভিল ব্ৰাঞ্চ আছিলে জেনেৰেল কাষ্টৰ অৰ্থাৎ ইউ আৰৰ সেইটো আছিলে 603 নম্বৰত আছিলে তো এই কোডটো আমি এতিয়া বিচাৰিব লাগে এই লাষ্টৰ যিটো দিয়া আছে যে ৰেংক এই ৰেংকত আপোনালোকে উলিয়াব লাগিব এই যিটো ৰেংক এই ঘৰটোত আপোনালোকে বিচাৰিব লাগে তো আপোনালোকে ইয়াৰ পৰা উলিয়াব লাগিব কিমান উলিয়াব লাগিব 603 তো আপোনালোকে 603 গ'লে আপোনালোকে পাৰ্চেণ্টেজটো চাব পাৰিব আপোনাক মই দেখুৱাই আছোঁ অলপ ধৰি ধৰক যে ইয়াতে 603 ইয়াতে যদি 603 টো ইয়াতে ওলাইছে ইয়াত চাওক 60 কিমান আছে 3 ইয়াতে 603 বুলি দিয়া আছে ইয়াৰ বিপৰীতে আপোনাৰ মাৰ্কটো চাওক যে 603 ইয়াৰ বিপৰীতে আপোনাৰ পাৰ্চেণ্টেজটো কিমান থাকিব লাগিব 84 অৰ্থাৎ 84 যদি আপোনাৰ পাৰ্চেণ্টেজ আছে তেনেহ'লে আপোনালোকে আসাম যেটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আপোনাৰ সিভিল ব্ৰাঞ্চত আপুনি এডমিশ্যন ল'ব পাৰিব যদি আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ আপুনি যদি জেনেৰেল কাষ্টৰ ষ্টুডেণ্ট হয় একেদৰে মই আৰু এটা কি কৈছিলোঁ যে এছচিৰ বাবে কিমান কৈছিলোঁ যে 899 তো ইয়াতে আমি উলিয়াব লাগে যে 899 এই পইণ্টটো ক'ত আছে তো আমি 899 টো যদি আমি ইয়াৰ পৰা ওলাও বহুত তলত যাব ইয়াতে তথাপিও ইয়াতে চাওক মই এটা উলিয়াইছোঁ যে 899 ইয়াতে চাওক কিমান পাৰ্চেণ্টেজ থাকিব লাগিব 81.5 থাকিব লাগিব অৰ্থাৎ 81.5 যদি আপোনাৰ পাৰ্চেণ্টেজ আছে তেনেহ'লে আপোনালোকে আৰু যদি আপুনি এছচি কাষ্টৰ হয় তেনেহ'লে আপোনালোকে যেটো আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে সিভিল ব্ৰাঞ্চ আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব অৰ্থাৎ সহজ কথাত আপোনালোকে বুজিব পাৰে যদি আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল কাষ্টৰ হয় তেনেহ'লে আপোনাক কিমান লাগিব 84 ৰ কথা ক'লে সেইটো পাৰ্চেণ্টেজ আপোনাৰ থাকিব লাগিব যদি আপুনি এছচি হয় 81% থাকিব লাগিব একেদৰে মই কৈছিলোঁ যে EWS ৰ কথা কৈছিলোঁ যে EWS কিমান কৈছিলোঁ যে 1195 এটা চাওক 1195 আমি যদি এই উলিয়াবলৈ যাওঁ তেনেহ'লে ইয়াৰ পাৰ্চেণ্টেজটো কিমান আছে যে 1195 অৰ্থাৎ প্ৰায় আমি 1200ৰ নিচিনা আমি তাত যাম এটা 1195 ডাইৰেক্ট এডজাষ্টলি মই আপোনাক সেইটো দেখুৱাই আছোঁ চাওক 1195 ইয়াতে আপোনাক কিমান পাৰ্চেণ্টেজ লাগিব 79 অৰ্থাৎ প্ৰায় আপোনাৰ 80% হ'ব লাগিব যদি আপোনাৰ EWS কেটেগৰীত আছে তেনেহ'লে আপোনালোকে অৰ্থাৎ এই কথাটো মই ক'ব বিচাৰিছোঁ যে আপোনাৰ EWS কেটেগৰীত আছে আৰু আপোনাৰ পাৰ্চেণ্টেজটো কিমান থাকিব লাগিব যে 79 পাছ থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে এই সিভিল ব্ৰাঞ্চত এডমিশ্যন ল'ব পাৰিব আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তো আপুনি এতিয়া হয়তো ভাবিব পাৰে যে ইমান কাট অফ যাম এতিয়া হয়তো বহুতে ক'ব
যে যিসকলে 40% আছে, যিসকলে 50% আছে, যিসকলে 42, 47 এনেকুৱা পাৰ্চেণ্টেজ আছে, তেওঁলোকে ছিট পাবনে নাই। তো চাওক, তেওঁলোকেও ছিট পাব। তেওঁলোকে হয়তো ভাল কলেজত নাপালে, হয়তো কিছুমান কলেজ এনেকুৱা কলেজ আছে যিবিলাক কলেজ কাট অফ মাৰ্কটো বা ৰেংকটো একেবাৰে মানে কম হয়, তো কাট অফ মানে পাৰ্চেণ্টেজটো একেবাৰে কম যায়। তো তেনেবিলাকতো বহুত ছাত্ৰীসকলে এডমিশ্যনটো পাই যায়। আপোনাৰ টেনশ্যন ল'ব নালাগে। যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব, প্ৰগ্ৰাম চিলেকশ্যন আৰম্ভ হ'ব, কাউন্সিলিং আৰম্ভ হ'ব, তেতিয়া মই আপোনালোকে নিশ্চয় এটা এটাকৈ ষ্টেপ আপোনাক দেখুৱাই দিম যে আপোনাৰ যদিও আপোনাৰ পাৰ্চেণ্টেজটো একেবাৰে কম, যদি 42 থাকে, তথাপিও আপোনালোকে কিন্তু এডমিশ্যনটো ল'ব পাৰিব। আপোনালোকক মই এইটো চিয়'ৰ দিব পাৰিম যে আপোনালোকে এডমিশ্যনটো পাবই। কিন্তু সকলোৱে হয়তো এইটো নাপাব, কাৰণ যিসকলে আগতীয়াকৈ ভুল কৰিব তেওঁলোকে কিন্তু নাপাব। এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যে ইয়াতে 74% আছে, কিন্তু তথাপিও তেওঁলোকে ছিট এলটমেণ্ট পোৱা নাই, অৰ্থাৎ এডমিশ্যনে হ'ব পৰা নাই। ইয়াৰ বিপৰীতে এনেকুৱা পাৰ্চেণ্টেজ আছে যে 52 নাইবা 40 নিচিনা পাৰ্চেণ্টেজ আছে, তেওঁলোকে কিন্তু ছিট এলটমেণ্ট পাইছে, অৰ্থাৎ এডমিশ্যনটো পাইছে। জাষ্ট তেওঁলোকে কেৱল মাত্ৰ দুটা ভুলৰ কাৰণে এনেকুৱা তেওঁলোকৰ ছিটৰ নিজৰ এডমিশ্যনৰ নিজে এইটো কেঞ্চেল হয়। তো সেইকাৰণে যাতে আপোনালোকে ভুল নহয়, আপোনালোকে ভিডিঅ'বিলাক আপোনাৰ নিয়মিত ভিডিঅ'বিলাক চাব, যাতে আপোনাৰ কোনো ধৰণৰ পইণ্ট আপুনি মিষ্টেক নকৰে। আৰু যিসকল পাৰ্চেণ্টেজ একেবাৰে কম, তেওঁলোকক মই জনাম যে কেনেকৈ কি কলেজত কি ব্ৰাঞ্চত আপুনি ছিট এলটমেণ্ট অৰ্থাৎ প্ৰিফাৰেঞ্চ দিলে আপুনি ছিট এলটমেণ্ট পাব, নাইবা আপুনি এডমিশ্যনটো পাব। তো এতিয়া হয়তো মই এটা কলেজ আপোনালোকক দেখুৱাইছোঁ। আপুনি যদি বেলেগ কলেজ চাব লাগে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। তো যিটো কলেজত আপোনালোকে বেছি কমেণ্ট আহিব, মই নিশ্চয় সেইটো কলেজলৈ আপোনালোকে ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, যে সেইটো কলেজত আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম যে সেইটো কলেজত সেইকেইটা ব্ৰাঞ্চত কোন কাষ্টৰ কিমানকৈ পাৰ্চেণ্টেজ লাগিব। তো সেই বিষয়ে মই আপোনালোকক নিশ্চয় আলোচনা কৰিম যদি আপোনালোকে কমেণ্ট কৰে। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।